ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় কংগ্ৰেছৰ পুনৰ সামাজিক মাধ্যম যোগে ঘোষণা গৌৰৱ গগৈ বহু চেষ্টা কৰিও মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য কৰিছে মিত্ৰতা নোহোৱাৰ বাবে ৰাইজৰ দলকে দুখিলে গৌৰৱ গগৈ মিত্ৰতাৰ বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি পোষ্ট দিছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈয়া এনে ধৰণৰ মন্তব্য ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় বুলি তেওঁ সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে গৌৰৱ গগৈ বহু চেষ্টা কৰিও মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য আগবঢ়ালে গৌৰৱ গগৈয়ে মিত্ৰতা নোহোৱাৰ বাবে ৰাইজৰ দলকে দুখ দিলে গৌৰৱ গগৈয়ে মিত্ৰতাৰ বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি পোষ্ট দিলে গৌৰৱ গগৈ অৰ্থাৎ এই বিষয়টোক লৈ মিত্ৰতা বিষয়টোক লৈ আৰু ৰাইজৰ দলৰ সৈতে কোনো ধৰণৰ বৈঠক বা আলোচনা নহয় সেই কথা স্পষ্ট ৰূপত ঘোষণা কৰি দিয়া হৈছে আৰু যদিও বা কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে অখিল গগৈ সেই এটা সামাজিক মাধ্যমত পোষ্ট দিছিল য'ত সকলো চেষ্টা ব্যৰ্থ বুলি এনে ধৰণৰ এটা তেওঁ পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছিল বা সামাজিক মাধ্যমত এনে ধৰণৰ তেওঁ মন্তব্য কৰিছিল যে বাৰে বাৰে চেষ্টা কৰিও মই বিফল হৈছোঁ গতিকে সেই চেষ্টাও ব্যৰ্থ হ'ল আৰু এটা ফোন কলৰ কথা উল্লেখ কৰিছিল অখিল গগৈয়ে যে তেওঁলোকে এটা ফোন কল আহিছিল আৰু সেই ফোন কলতে আৰু মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ আপোচ কৰা নহ'ব বা কোনো ধৰণৰ কথা পতা নহ'ব সেই কথা ব্যক্ত কৰা হৈছিল আৰু তাৰপিছতে এতিয়া ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত দিছে এটা বিশেষ পোষ্ট য'ত তেওঁক সাময়িকভাৱে বিৰতি লোৱা বা কিছুদিনৰ বাবে সাময়িকভাৱে বিৰতি লোৱা বুলি এটা পোষ্ট দিছে বহু চেষ্টা কৰি মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈ যিহেতু নিৰ্বাচনৰ দিন এতিয়া ঘোষণা হোৱা নাই মাজত মাত্ৰ কেইটামান দিন বাকী আছে সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে মিত্ৰতাক লৈ এনেধৰণে স্থিতি স্পষ্ট কৰি দিলে পুনৰবাৰ গৌৰৱ গগৈয়ে যে মিত্ৰতা ক্ষেত্ৰত যে সাময়িকভাৱে তেওঁ বিৰতি লোৱা বুলি কৈছে আৰু সমান্তৰালভাৱে এই মিত্ৰতা যি হোৱা নাই ৰাইজৰ দলৰ সৈতে সেই তাৰ বাবে তেওঁ ৰাইজৰ দলকেই দুখ দিছে গৌৰৱ গগৈ আৰু মিত্ৰতা বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি পোষ্ট দিলে গৌৰৱ গগৈ অৰ্থাৎ এতিয়া আৰু ৰাইজৰ দলৰ সৈতে কোনো ধৰণৰ মিত্ৰতাক লৈ আলোচনা নহয় বা আগন্তুক 2026 নিৰ্বাচনত কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে অৰ্থাৎ ৰাইজৰ দলে অকলশৰীয়াকৈ এবাৰ 2026 নিৰ্বাচনী বৈতৰণি পাৰ কৰিব লাগিব যদিও বা গৌৰৱ গগৈ বা অখিল গগৈ এই ক্ষেত্ৰত বা অখিল গগৈৰ বহুকেইটা মন্তব্য দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত বাৰে বাৰে তেওঁ পোষ্ট দিয়ে গৈছিল আৰু এতিয়া গৌৰৱ গগৈ নিজৰ স্থিতি স্পষ্ট কৰি দিছে মৃদু পৱন আছে এইখিনি মুহূৰ্তত নিউজ ডেস্কৰ পৰা মৃদু পৱন গৌৰৱ গগৈৰ স্পষ্ট মন্তব্য আৰু কোনো ধৰণৰ আলোচনা কৰা নহ'ব বা বিফল হোৱা বুলি ৰাইজৰ দলৰ সৈতে মিত্ৰতা বিফল হোৱা বুলি গৌৰৱ গগৈ বিশেষ পোষ্ট ৰশ্মিতা চাওক যে ইমান দিন ধৰি যি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা এই মিত্ৰতাক লৈ বিভিন্ন আলোচনা চলি আছে আৰু তেওঁৰ মাজে মাজে এই যি ধৰণৰ তেওঁলোকৰ চৰ্চা আৰু আজি দেখিছোঁ যে এই ধৰণৰ এটা মন্তব্য কৰিছে এক প্ৰকাৰ যেন এই আলোচনা ৰাইজৰ দলৰ সৈতে যিটো আলোচনা মিত্ৰতাৰ সেই মিত্ৰতাৰ আলোচনা কৰি কৰি আচলতে ক'ৰবাত নহয় ক'ৰবাত ক্লান্ত হৈ গৈছে ভাগৰি গৈছে গৌৰৱ গগৈ আৰু ভাগৰি গৈ এতিয়া যেন বিৰতি লৈছে ক'ৰবাত নহয় ইণ্টাৰভেল যিটো আমি চিনেমাত দেখা যায় যে ইণ্টাৰভেল লোৱা হয় তেনেকুৱা ধৰণৰ এটা দেখিবলৈ পোৱা গৈছে সাময়িক বিৰতি লোৱাৰ নিচিনা দেখিবলৈ পোৱা গৈছে এই বিৰতি কেতিয়ালৈকে থাকে নিৰ্বাচনৰ শেষ হোৱালৈকে নে নিৰ্বাচনৰ আগমুহূৰ্তত থাকিব শেষ কৰিব কি কৰিব এই ধৰণৰ কোনো বিবেচনা তেওঁৰ কথা বতৰাত সেইটো স্পষ্ট হোৱা নাই কিন্তু এইটো কথা কৈছে যে সাময়িক বিৰতি গ্ৰহণ কৰিছে তেওঁ এই আলোচনাৰ দ্বাৰা অৰ্থাৎ তেওঁ ক'ৰবাত নহয় ক'ৰবাত ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত যি ধৰণে আলোচনা চলিল বা কৰি আছিলে এইটো তেওঁ ভাগৰি পৰিছে ভাগৰি পৰাৰ বাবে তেওঁ বিৰতি বিচাৰিছে এই ধৰণৰ এটা ইংগিতে আজি যিটো পোষ্ট সেইটো দিছে আৰু ইয়াৰ পৰা আৰু এটা অনুমান কৰিব পাৰি যে ৰাইজে যি ধৰণে তেওঁ কৈছে যে ৰাইজে যি ধৰণে মিত্ৰতা বিচাৰিছিলে তেওঁলোকে যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল ৰাইজৰ তেওঁলোকে মিত্ৰতাৰ যিটো বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰত এই লক্ষ্য আৰু উদ্দেশ্যৰ পৰা যেন তেওঁলোক আচলতে আঁতৰি গৈছে সেই কথা তেওঁ নিজে অনুধাৱন কৰিছে আৰু ৰাইজৰ দলৰ সৈতে ৰাইজে বিচৰা বা জনতাই বিচৰা যিখিনি কথা এইখিনি যেন হোৱা নাই বা মিলা নাই যাৰ বাবে এই ধৰণৰ এটা সিদ্ধান্ত ল'বলগীয়া লৈছে বুলিও তেওঁ জনাইছে লগতে তেওঁ এইটোও কৈছে যে পুনৰ বিবেচনা কৰা হ'ব অৰ্থাৎ এতিয়াও এই যিটো বাৰম্বাৰ তেওঁলোকৰ যিখন নাটক চলি আছে এই নাটকখনৰ যিটো বহু চৰ্চিত এখন নাটক অসমৰ ৰাজনীতিত এই নাটকখনৰ যিটো এটা তেওঁলোকে জৱনিকা এতিয়াও জৱনিকা পেলোৱা নাই এইকাৰণে পেলোৱা নাই তেওঁলোকে আকৌ পুনৰ বিবেচনাৰ কথা কয় বিৰতি লোৱাৰ কথা কয় এতিয়াও এইটো নকয় যে স্পষ্ট কৰি নিদিয়ে যে এটা দলেও কি ৰাইজৰ দল কি কংগ্ৰেছ তেওঁলোকে এটা দলেও স্পষ্ট কৰি নিদিয়ে আমাৰ মিত্ৰতা ভংগ আমি অকলে আমি ৰাইজৰ দলক বাদ দিয়ে নিৰ্বাচন খেলিম বা ৰাইজৰ দলেও এইটো নকয় যে আমাৰ মিত্ৰতা সম্পূৰ্ণৰূপে ভংগ হৈছে আৰু আমি কংগ্ৰেছৰ লগত কোনো ধৰণৰ আলোচনা নকৰোঁ এই কথা বতৰা আচলতে তেওঁলোকে এটা দলেও স্পষ্ট নকৰে আৰু আজিও গৌৰৱ গগৈয়ে যিটো মন্তব্য কৰিছে এই মন্তব্য কিন্তু ক'ৰবাত নহয় ক'ৰবাত অস্পষ্ট
তেওঁ বিবেচনা কৰাৰ কথা কৈছে বা বিবেচনা কেতিয়া কৰিব যে আকৌ এই নিৰ্বাচনৰ দিন আৰু হয়তো এসপ্তাহ বা খুব বেছি সময় 10 দিনৰ ভিতৰত হয়তো ঘোষণা কৰিব ঘোষণা কৰাৰ পিছতে হয়তো 25 বা 30 দিনৰ ভিতৰত এমাহৰ ভিতৰত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ পিছত তেওঁলোকৰ আকৌ আলোচনা কৰাৰ এতিয়াও সময় আছেনে যিটো অখিল গগৈয়ে বাৰম্বাৰ কৈ থাকে যে এই তেওঁলোকৰ মাজত আচলতে এতিয়াও বহু পলম হৈ গৈছে মিত্ৰতা কৰিবলৈ পলম হৈ গৈছে আপুনি কিছু সময় লাইনত থাকিব আমি অখিল গগৈৰ ভাষ্য আহি পৰিছে আমি অখিল গগৈ এই মিত্ৰতা বিষয়টোক লৈ কি মন্তব্য আগবঢ়াইছিল আমি আগবঢ়াই ল'ব বিচাৰোঁ এইখিনি মুহূৰ্তত আজিৰ দিনততো ভংগ আজিৰ দিনত ভংগ আৰু আমাৰ পিনৰ পৰা কংগ্ৰেছৰ লগত কোনো ধৰণৰ যোগাযোগৰ প্ৰশ্ন আৰু নাহে বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ লগত যদিও বিজেপি আৰু কংগ্ৰেছৰ মাজত মৌলিক পাৰ্থক্য নাই এটা ডাঙৰ পাৰ্থক্য আছে সাম্প্ৰদায়িক ফেচিবাদ বাকী কথাবিলাকত একেই কিন্তু বিজেপি দলটো সাম্প্ৰদায়িক আৰু তেওঁলোকৰ মানসিকতা ফেচিবাদী তাৰ বাহিৰে বাকী ইছ্যুজবিলাকত তেওঁলোকৰ দৃষ্টিভংগী প্ৰায় সকলো ক্ষেত্ৰতে একে আমি দেখিছোঁ যে কংগ্ৰেছ দলেও আমাক বিজেপিয়ে যেনেকৈ অসম গণ পৰিষদক তলত ৰাখিব খোজে অতুল বৰাক চাৰেণ্ডাৰ কৰাই ল'ব খোজে তেনেকৈ কংগ্ৰেছেও আমাক আমাৰ আদৰ্শৰ পৰা বিচলিত কৰি আমাক আঁঠু কঢ়াই তেওঁলোকৰ লগত বুজাবুজি কৰাবলৈ চেষ্টা কৰি আছিলে আঁঠু কাঢ়ি জাতীয়তাবাদ অসম্ভৱ আঁঠু কাঢ়ি অসমৰ মানুহৰ কাৰণে আঞ্চলিকতাবাদ কৰাটো অসম্ভৱ আৰু কোনো ছ'চিয়েলিষ্টে কেতিয়াও কাৰোৰ ওচৰত আঁঠু নলয় উই আৰ ছ'চিয়েলিষ্ট আমি সমাজবাদী গতিকে আমি কাৰোৰ ওচৰত আঁঠু ল'ব নোৱাৰোঁ যদি কংগ্ৰেছৰ লগত বিজেপিক খেদিবলৈ যাম তেতিয়াহ'লে সেইটো সাময়িক এটা বুজাবুজি কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে আমি আমাৰ আদৰ্শ এৰি অসমীয়া জাতিৰ স্বাৰ্থ এৰি আমি দিল্লীৰ ওচৰত বহতীয়া হ'ম ৰাষ্ট্ৰীয় দলৰ ওচৰত বহতীয়া হ'ম কিন্তু কংগ্ৰেছ দলে আমাক তেনেকৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিলে প্ৰত্যেকটো ক্ষেত্ৰতে তলমূৰ কৰি গৌৰৱ গগৈ যেন দিল্লীৰ প্ৰতীক তেনেকুৱা পৰিৱেশ এটা হৈছিলে সেইকাৰণে আমি এনেকুৱা ধৰণৰ দাদাগিৰি অস্বীকাৰ কৰিছোঁ আৰু আমি একেলগে অসমীয়া জাতিৰ সকলোকে লগত লৈ সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় বৰ্ণ সকলোকে লগত লৈ যাক ইংৰাজীত ইনক্লুচিভ নেশ্যনেলিজিম বুলি কয় সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি এটা আকৌ নতুনকৈ গঢ়ি উঠা উদীয়মান উজ্জীৱিত এক নতুন জাতীয়তাবাদৰ ভেটি ৰচনা কৰিব খুজিছোঁ আছিল অখিল গগৈৰ মন্তব্য মৃদুপৱন তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে জাতীয়তাবাদক এৰি বা ভৰিৰে মোহাৰি তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে বা কংগ্ৰেছে সেইটো বিচাৰিছিল যে ৰাইজৰ দলে গৈ তেওঁলোকৰ ভৰিত পৰক কিন্তু সেইটো বা তেনেধৰণৰ কোনো ধৰণৰ চেষ্টা ৰাইজৰ দলে নকৰাৰ বাবে আজিয়ে গতি হ'ল তেওঁ এক প্ৰকাৰ আজি মিত্ৰতা ভংগ বুলিয়ে কৈছে আৰু তেওঁলোকৰ লগত গোটেই যিহেতু তেওঁ যিটো বুজাইছে যে তেওঁ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে একে শাৰীতে ৰাখিছে আজিৰ দিনত যে ইমান দিনে যিটো দলৰ সৈতে তেওঁ মিত্ৰতা স্থাপনৰ কাৰণে অহৰহ চেষ্টা কৰি থাকিল আলোচনা কৰিলে মিত্ৰতাৰ কথা আহিলে আসন বুজাবুজিৰ কথা আহিলে সেই কংগ্ৰেছকে এতিয়া কিন্তু তেওঁ বিজেপিৰ সৈতে সম্পূৰ্ণ একে প্ৰকাৰ ৰিজাইছে বা একে শাৰীতে ৰাখিছে আৰু এতিয়া তেওঁলোকে হয়তো আঙুৰ টেঙা সদৃশ হৈ পৰিছে অখিল গগৈৰ কাৰণে কিন্তু কথাটো হ'ল কি যে তেওঁলোকৰ এই যিটো স্থিতি যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ যিটো নিমিলা অংক এই নিমিলা অংক কিয় কিছু মুষ্টিমেয় কেইটামান সমষ্টিৰ কাৰণেহে এই নিমিলা অংক ইয়াত কোনো ধৰণৰ বেলেগ কথা নাছিলে ইয়াক ৰাইজৰ দলৰ নিজৰ তেওঁলোকে যদি তেওঁলোকৰ যিটো লক্ষ্য উদ্দেশ্য যে তেওঁলোকে হাৰুৱাব লাগে অসমৰ ৰাইজৰ বাবে কাম কৰিব লাগে তেন্তে তেওঁলোকৰ মিত্ৰতা হ'লহেঁতেন কিন্তু দুইটা দলৰ কথা হৈছে যে তেওঁলোকে যি সংখ্যালঘুৰ প্ৰধান সমষ্টি এই সমষ্টিৰ পৰা তেওঁলোকৰ বিধায়ক জয়ী কৰি আহিব লাগে ভোটৰ পাৰ্চেণ্টেজ বৃদ্ধি কৰিব লাগে তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য সেইটো বাকী তেওঁলোকে যিবিলাক মুখেৰে কৈ আছে কথাবিলাক যেন তেওঁলোকে পৰিস্ফুট সেইবিলাক বাস্তৱত প্ৰতিফলন ঘটা নাই বৰঞ্চ তেওঁলোকৰ অংকটো হৈছে তেওঁলোকৰ বিধায়ক লাগে আৰু বিধায়ক থকাৰ বাবে বিধায়ক জিকাই অনাৰ বাবে তেওঁলোকে হয়তো এনে কিছু সমষ্টি থাকিব লাগিব যিবিলাক সমষ্টি তেওঁলোকৰ বাবে সুবিধাজনক স্থিতিত আছে তেওঁলোকৰ ঢিঙক লৈ আচলতে ক'ৰবাত নহয় ক'ৰবাত কণ্ডল হৈছে নাওবৈচাক লৈ হ'ল তাৰ পৰৱৰ্তী মাজত দলগাঁৱক লৈ হ'ল এনেকুৱা ধৰণৰ কেইবাটাও বহু সমষ্টি আছে মন্দিয়া পূব গোৱালপাৰা বা এনেধৰণৰ বহু সমষ্টি আছে যিবিলাকক লৈ তেওঁলোকৰ মাজত আচলতে অথন্তৰ লাগিলে নিমিলা অংক তেওঁলোকৰ সমীকৰণ নিমিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে এই অৱস্থিতি অখিল গগৈ যদি এটা কথা কয় পিছদিনা গৌৰৱ গগৈ এটা কথা কয় আজি অখিল গগৈ মিত্ৰতা ভংগ বুলি এতিয়ালৈকে কৈছে আকৌ
তাৰ পিছতো কৈছে যে তেখেতলোকে যোগাযোগ কৰা নাই কিন্তু গৌৰৱ গগৈয়ে কৈছে মিত্ৰতা ভংগ নহয় ইয়াৰ বিৰতি সাময়িক বিৰতি অৰ্থাৎ বিৰতিৰ পিছত আকৌ কেতিয়া আলোচনা হ'ব সেয়াও তেওঁলোকে স্পষ্ট কৰি দিয়া নাই অৰ্থাৎ দুদিল্যমান স্থিতিত আচলতে দুইটা দলেই আছে বৰ্তমান সময়ত কিন্তু এই যিটো নাটকখন যিটো চলি আছিলে বিৰোধীৰ মিত্ৰতাৰ নামত আসন বুজাবুজিৰ নামত ক'ৰবাত নহয় ক'ৰবাত এই যিটো আজি গৌৰৱ গগৈ পোষ্ট বা যিটো সামাজিক মাধ্যমৰ তেওঁৰ যিটো মন্তব্য বা প্ৰতিক্ৰিয়া এই প্ৰতিক্ৰিয়াৰ পৰা এটা কথা অনুধাৱন কৰিব পাৰি যে এয়া হয়তো এই নিৰ্বাচনৰ আগত তেওঁলোকৰ মিত্ৰতা বা আসন বুজাবুজি কেতিয়াও সম্পূৰ্ণ নহয় 2026 ৰাইজৰ দলে অকলে প্ৰতিনিধিত্ব কৰিব লাগিব তেওঁলোকৰ সমষ্টিসমূহত হ'ব পাৰে যে ৰাজ্য দলে প্ৰায় প্ৰথম অৱস্থাত 45টা বা 43ৰ পৰা 45টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল তাৰ পৰৱৰ্তী সময়ত মিত্ৰতাৰ কথা অহাৰ লগে 27খনলৈ তেওঁলোকৰ আসনৰ সংখ্যা হ্ৰাস পায় বুলি তেওঁলোকে মন্তব্য কৰে তাৰপিছত তেওঁলোকে ক্ৰমান্বয়ে তেনেকৈ হ্ৰাস কৰি আনি তেওঁলোকে শেষ মুহূৰ্তত কয় যে আমাক 15খন আসন লাগিবই 15খন আসন এৰি নিদিলে আমি মিত্ৰতা নাথাকোঁ বা এই ধৰণৰ এটা হুংকাৰ প্ৰদান কৰে পৰৱৰ্তী সময়ছোৱাত যেতিয়া কংগ্ৰেছে 13খন আসন এৰি দিছিল তাৰে তেওঁলোকে 4খন আসনে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী আছে বুলি কৈছে বাকী 9খন আসনে তেওঁলোকৰ বাবে অপচন্দৰ অৰ্থাৎ তেওঁলোকে পচন্দ কৰে সেই যাৰ বাবে তেওঁলোকৰ মাজত মনোমালিন্য ঘটিছিল বা মতানৈক্য ঘটিছিল দুইটা দলৰ মাজত এইখিনি কথা ৰাজ্য দলে কৈ আছে যদিহে এতিয়া দেখিবলৈ এতিয়া তেওঁলোকৰ যদি মিত্ৰতা নহয় বা আসন বুজাবুজি নহয়গৈ তেতিয়া অখিল গগৈ বা ৰাজ্যৰ দলে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া অতি গুৰুত্বপূৰ্ণ হ'ব মৃদু পাবন কিছু সময় আপুনি ৰ'ব আমি মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আহি পৰিছে আমি আগবঢ়াই ল'ব বিচাৰিম নিৰ্বাচনৰ আগত মিত্ৰতাৰ পৰা বিৰতি মানে এইটো নহ'ল হলে মই টিপ্পনী দিলোঁ এটা নহ'লে আৰু মই কি টিপ্পনী দিম এতিয়া বিজেপি মিত্ৰজোঁটৰ আপোনাৰ লক্ষ্য কিমান হ'ব যিটো 126 আপোনালোকে জন আশীৰ্বাদ যাত্ৰা দেখাৰ পিছত আৰু আজি ইয়াত যুৱক যুৱতীসকলৰ যিটো উৎসাহ দেখাৰ পিছত আৰু মোৰ হাতখন দেখাৰ পিছত কিমান প্ৰায় 10 লাখ ৰাইজে অকল হাতত ধৰি ধৰি আশীৰ্বাদেই দিলে ইয়াৰ পিছত এইটো প্ৰশ্ন কৰিব লাগে নালাগে আপোনালোকে সিদ্ধান্ত লওক আৰু মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে মুখ্যমন্ত্ৰীগৰাকী অৰ্থাৎ মৃদু পাবন এতিয়া দেখিবলৈ পোৱা গৈছে যে কেইটা সমষ্টি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বা কেনেধৰণে আগবাঢ়িব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে বিৰোধী মিত্ৰজোঁটকতো এনেধৰণৰ বহু তেওঁলোকৰ পৰিকল্পনা আছিল বা চৰকাৰক বা বৰ্তমান ভাৰতীয় জনতা পাৰ্টি সলঠেকৈ পেলাবলৈ কি ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰিব তাৰ বহু ধৰণৰ তেওঁলোকে লম্ফজম্ফ কৰিছিল কিন্তু শেষত সকলো ফুটুকাৰ ফেনত যেন পৰিণত হৈছে চাওক এতিয়ালৈকে আপুনি যিটো কৈছে ফুটুকাৰ ফেনত পৰিণত হোৱা যেনে দেখিবলৈ পোৱা গৈছে কিন্তু যদিও ৰাজ্যৰ দল নাথাকে তেন্তে ৰাজ্যৰ দলে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া গুৰুত্বপূৰ্ণ হ'ব আৰু 2021 নিৰ্বাচনত যে আমি যদি ঘূৰি চাওঁ তেতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ দলৰ কেইবাখনো আসনত তেওঁলোকে কিছু প্ৰভাৱ বিস্তাৰ কৰিছিল তেওঁলোকে শিৱসাগৰত জয়ী হৈছিল তাৰ পৰিৱৰ্তে দলগাঁও তাৰ পৰিৱৰ্তে নাওবৈচা হওক ঢিং হওক এনেকৈ কেইবাটাও সমষ্টিত তেওঁলোকে দ্বিতীয় স্থানত আছিল বিলাসীপাৰাত আছিল তেওঁলোকে দ্বিতীয় স্থানত আছিল অৰ্থাৎ কেইবাটাও 3ৰ পৰা 4টা সমষ্টি তেওঁলোকে দ্বিতীয় স্থানত আছিল একেসময়তে শিৱসাগৰৰ পৰা তেওঁলোকে জয়ী হৈছিল পৰৱৰ্তী উপ নিৰ্বাচনত ডিমৌত তেওঁলোকে ধৈৰ্য কৰক প্ৰাৰ্থিত দি তাত দ্বিতীয় স্থানত আছিল আপোনাৰ মৰিয়নীত তেওঁলোকে তৃতীয় স্থান লাভ কৰিছিল এই যিটো দেখিবলৈ পোৱা গৈছিলে কিছু ক্ষেত্ৰত কিছু কেইটামান সমষ্টিত তেওঁলোকৰ এটা প্ৰভাৱ বিস্তাৰ আছে আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল যে তাৰ পৰৱৰ্তী সময়ত 2021ৰ পিছত তেওঁলোকে কিন্তু সংখ্যালঘু প্ৰধান সমষ্টিত তেওঁলোকে টাৰ্গেট কৰি লৈছিল তেওঁলোকৰ যিটো সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে চেষ্টা কৰিছিল যেতিয়া এই নিৰ্বাচনত তেওঁলোকে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতাই ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছক এটা বিপদত পেলাব নেকি বা কংগ্ৰেছক পাৰ্টিক বিপদত পেলাব নেকি সেয়া খুব গুৰুত্বপূৰ্ণ হয় ভোটৰ বিভাজন হৈ পৰিব মৃদু পাবন হয় ভোট বিভাজনৰ এটা আশংকা থাকিব নিঃসন্দেহে আৰু AIUDF এইটো বিচাৰি আছিল যে ৰাজ্যৰ দল আৰু কংগ্ৰেছৰ মাজত যাতে মিত্ৰতা নহয় কাৰণ সেই মিত্ৰতা যদি হয় তেওঁলোকৰ বাবে অকণমান সমস্যাৰ সৃষ্টি হ'ব আৰু ৰাজ্যৰ দল আৰু কংগ্ৰেছৰ ভোট বিভাজনৰ ক'ৰবাত নহয় ক'ৰবাত AIUDFক সহায় কৰিব নেকি ধৰি লওক ঢিঙেই হওক বা অন্যান্য এনেকৈ যিবিলাক সংখ্যালঘু প্ৰধান সমষ্টি সেই সমষ্টিসমূহত এটা তেওঁলোকে ভোট বিভাজনৰ এটা AIUDF লাভৱান হ'ব বুলি AIUDFে আশা প্ৰকাশ কৰে সেইকাৰণে এই যিটো তেওঁলোকৰ মাজৰ যিটো মিত্ৰতাৰ নামত এই যি নাটক সমান তেওঁলোকে আসন বুজাবুজি চূড়ান্ত নহ'লে এই গোটেই কথাখিনি এতিয়া শাসক পক্ষক হয়তো ক'ৰবাত নহয় ক'ৰবাত সহায় কৰিব পাৰে সমান্তৰালকৈ তেওঁলোকৰ লগত নথকা আন এটা দল যিটো AIUDFক সংখ্যালঘু প্ৰধান সমষ্টিত সহায় কৰিব পাৰে ধন্যবাদ জনাইছোঁ আপোনালোকে আজি